দেহা, তোমাক ইমান দিনৰ পিছত লগ পাই আজি ইমান ভাল লাগিছে জানা। ইমান ভাল লাগিছে নহয়। হ'ব হ'ব, ইমান ৰোমেণ্টিক নহ'লেও হ'ব দে। একেবাৰে এতিয়া মই অকণমান লাহে লাহে অকণমান ঠাণ্ডাকে থাকচোন। ইমান দিনৰ পিছত তুমি লগ কৰিছা আৰু তুমি মোৰ লগত যে এনেকে কথা পাতিছা ইমান খঙেৰে, কিয় দেহা? হ'ব দে, ইমান মৰম চলাব নালাগে। কালি তোৰ কাৰণে মই মোৰ মাৰ পৰা ইমান মাৰ খাইছো। কিটচেনত গৈ পিনে অলপখন কাম কৰিব লগা হোৱা নাই মোৰ জান। একদম হাত চেল খাই গ'লগে কাম কৰোতে কৰোতে। মোৰ কাৰণে মইনো কি কৰিলো? তুমি যে মোক এনেকে কৈছা, মোৰ কাৰণে তুমি কিটচেনত কাম কৰিব লগা হ'ল দেহা। কালি ভন্টিয়ে মোৰ গোটেই পলসোপা খুলি দিলে মাৰ আগত, তোৰ লগত মই ফোনত ফেনাই থাকো বুলি। এতিয়া মায়ে মোক গোটেই ঘৰৰ কামখিনি কৰিবলৈ দিছে জানো। আজি কেনেকে ওলাই আহিছো মইহে জানিছো তোক লগ কৰিবলৈ। দেহা, ভন্টিনো কিয় এনেকে ক'লে বাৰু? কি ক'লে বাৰু ভন্টিয়ে মোৰ কথা? লগাই দিলে তাই ক'লে যে নিহাৰিকা নামৰ ছোৱালীজনীৰ লগত মই হেনো কথা পাতি থাকো মনে মনে। এতিয়া মায়ে মোক শেষ কৰিছে। তোৰ কাৰণেতো হ'ল, আৰুনো কাৰ কাৰণে হ'ব? তইহে পেনিয়াই থাক ফোনত কথা পাতিব লাগে বুলি। এতিয়া খা বাপেকে ভীমকলটো। তোৰ কাৰণে খেলা মাৰ খাই মৰিছো মই। হ'ব দিয়া, তুমি যদি ইমান কষ্ট পাইছা মোৰ লগত কথা নেপাতিলেও হ'ব। মই এনেকেই থাকিম আৰু দিয়া। বেলেগ ইমোচনেল ব্লেকমেইল কৰি দিছচোন একেবাৰে। বেলেগ ইমোচনেলি হৈ দেখাইছ যে একেবাৰে যেনিবা তেতিয়া তাৰমানে তই কথা নেপাতিবিহে। এদিন নাপাতিবি, পিছদিনাখনি আকৌ ফোন কৰিবি আই মিছ ইউ বুলি কৈ পিনে মোৰ কলিজাটো খাব খালি মনত পৰে কাৰণেহে কওঁ। তুমি যে তেনেকে কৈছা মই কি এক্টিং কৰি থাকো নেকি? তুমি সদায় মোৰ নুবুজাই, মোৰ মৰমখিনি মোৰ লাভখিনি নুবুজাই দেহা। ৰাম ৰাম, ইমান মৰম ফেনাও যে ডায়েবেটিছে হৈ যাবচোন হে মোৰ। হ'ব, ইমান চেনি সোপা উলিয়াইছে নহয় ঘৰৰ পৰা। একেবাৰে মোৰ ডায়েবেটিছে হস্পিটেলতে পৰিমগৈ দে। কতনো চেনি উলিয়াইছো? মই তোমাক ভাল পাওঁ কাৰণে তুমি সদায় মোক এনেকে ইনচাল্ট দি থাকা। তুমি অলপো ভাল নহয়। তুমি ইমান কিয় মোক হাৰ্ট কৰা দেহা? হ'ব দে, ইমান সেই গংগা পানীখিনি উলিয়াব নালাগে দেচোন দে। কিনো কলো মই, তই সেইটোতে চক পানী সোপা টুকিব নালাগে নহয়। উঠ। ओके, that's like a good girl। क्या करेगा? हमारा प्यार दिखाने का तरीका ही अलग है ना, एकदम हटके।